এয়া গোৱালপাৰা জিলাৰ জলেশ্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ভালুকমাৰী শিয়ালকান্দ সংযোগী PWD ৰাস্তাৰ পকী দলঙৰ দুৰৱস্থা। যোৱা ৩ বছৰ ধৰি এনেকৈ দলঙৰ দুয়োপাৰে সংযোগ বিচ্ছিন্ন হৈ আছে, যাৰ ফলত অসুবিধাৰ সৃষ্টি হৈছে সাধাৰণ মানুহৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু গৰ্ভৱতী মাতৃসকলৰ। প্ৰতিদিনে এনেকৈ নাৱেৰে পাৰ হয় গোৱালপাৰা আৰু ধুবুৰী জিলাৰ হাজাৰ হাজাৰ মানুহ। কাণসাৰ নাই PWD কৰ্তৃপক্ষৰ, কাণসাৰ নাই নিজ সমষ্টিৰ মাননীয় সাংসদ বদৰুদ্দিন আজমল সাহেবৰ। মাননীয় সাংসদ মহোদয়, আপোনাৰ দলৰ এজনো নেতাই জনোৱা নাইনে ৩ বছৰ ধৰি যাতায়াতৰ যন্ত্ৰত ভোগা ৰাইজৰ দুখ দুৰ্দশাৰ কথা? কিয় নিজৰ টকাৰে নাৱেৰে পাৰ হ'ব লাগে? নিজৰ সমষ্টিৰ ৰাইজৰ যাতায়াতৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া নাৱৰ ব্যৱস্থা কৰি দিব পাৰে, কিন্তু ক'ত? মই শেখ সাইফুল্লাহ, জলেশ্বৰৰ এজন যুৱক হিচাপে জলেশ্বৰ সমষ্টিৰ মাননীয় বিধায়ক, ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ, বিভাগীয় কৰ্তৃপক্ষ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ, দলঙৰ দুয়োপাৰে মাটি পেলাই সংযোগ স্থাপন কৰি এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহৰ যাতায়াত